নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ আসাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 26 নম্বৰ ক্লাছটো আৰু খুব সুন্দৰ এটা চেপ্টাৰৰ ওপৰত যেহেতু আমি আলোচনা কৰি আছিলোঁ টাইম স্পীড আৰু ডিষ্টেঞ্চ আৰু ইয়াৰে আপোনালোকৰ মাজলৈ আজি পাৰ্ট 4 লৈ আহিছোঁ লগতে নেক্সট লেভেলৰ কুৱেশ্যন আৰু তাৰ উপৰিও একদমেই তাগৰা কনচেপ্ট আজিৰ ভিডিঅ'টোত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহুখিনি টাইম স্পীড আৰু ডিষ্টেঞ্চৰ নজনা কথা শিকিব পাৰিব গতিকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব কোনেও কতো স্কিপ নকৰিব আৰু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ আৰু যদি মেথছৰ কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হ'ব পাৰে যাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে লগতে বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ প্ৰেৰণ কৰাত মোক বিশেষভাৱে সহায় কৰিছে অসমৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান ভদ্ৰা IAS একাডেমীয়ে বন্ধুসকল এতিয়া আমি পোনে পোনে ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ আৰু পোনপ্ৰথমে এটা কুৱেশ্যন আপোনালোকক সকলোকে দেখুৱাই লৈছোঁ যিটো কুৱেশ্যন মই যোৱাকালি আপোনালোকলৈ হোমৱৰ্ক হিচাপে আগবঢ়াইছিলোঁ খুব সুন্দৰ কুৱেশ্যন আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে পৰীক্ষাত অহাৰ বহুত বেছি সম্ভাৱনা থাকে গতিকে কুৱেশ্যনটো আমি পোনপ্ৰথমে আলোচনা কৰি লৈছোঁ আৰু ইয়াৰ পিছত আজিৰ আমি একেবাৰে যে তাগৰা কনচেপ্ট আপোনালোকৰ মাজলৈ লৈছোঁ সেই কনচেপ্টসমূহৰ মাজলৈ আমি আগবাঢ়ি যাম গতিকে চাওক পোনপ্ৰথমে যদি কুৱেশ্যনটো আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে ইয়াত কুৱেশ্যনটো কি দিছে যে কোনো এক নিৰ্দিষ্ট স্থানৰ পৰা A আৰু B একে সময়তে যাত্ৰা আৰম্ভ কৰিলে যদি তেওঁলোকৰ গতি ক্ৰমে ঘণ্টাত 70 কিলোমিটাৰ আৰু 45 কিলোমিটাৰ হয় তেন্তে 10 মিনিট পিছত তেওঁলোকৰ মানে দূৰত্ব আমাক নিৰ্ণয় কৰিব দিছে তেওঁলোকৰ মানে কোনে কিমান ডিফাৰেন্সত আছে আমি সেইটো নিৰ্ণয় কৰিব লাগে খুব সুন্দৰ কুৱেশ্যন হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে আপোনালোকৰ পৰীক্ষাত অহাৰ বহুত বেছি সম্ভাৱনা থাকে এতিয়া এই কুৱেশ্যনটো আমি যোৱাকালি আলোচনা কৰিছিলোঁ মানে এনেকুৱা ধৰণৰ আমি কনচেপ্ট যোৱাকালি আলোচনা কৰিছিলোঁ একচুৱেলি গতিকে কনচেপ্টটো কি আছিলে যে কোনো এটা নিৰ্দিষ্ট বিন্দু আছিলে আৰু সেই নিৰ্দিষ্ট বিন্দুটোৰ পৰা যদি একে সময়তে দুটা বেলেগ বেলেগ ব্যক্তি মানে গতি কৰে আৰু দুইটাৰে যদি স্পীডটো বেলেগ বেলেগ হয় তেতিয়াহ'লে কি হ'ব এজনে হয়তো বেছি আগলৈকে গুচি যাব আৰু এজনে অকমান পিছত থাকিব কাৰণটো কিয় যে যিজনে পিছত থাকিব ইয়াৰ স্পীডটো কি ইয়াৰ স্পীডটো কম হ'ব আৰু যিজনে আগত গুচি যাব ইয়াৰ স্পীডটো কি হ'ব বেছি হ'ব গতিকে স্পীডৰ ওপৰত নিৰ্ভৰ কৰি মানুহজনৰ মানে মানুহ দুজনৰ কি হ'ব এই যেটো ডিসটেন্স মানে দুইজনৰ মাজত থকা যেটো ডিসটেন্স এই ডিসটেন্সটো বেলেগ বেলেগ হ'ব হয়নে বুজিব পাৰিছে আপোনালোকে কথাখিনি নিশ্চয় পাৰিছে কাৰণ যোৱাকালি আমি এই কনচেপ্টটো একদম ধুনীয়াকৈ আলোচনা কৰিছিলোঁ আৰু ইয়াৰ বাবে এটা খুব ধুনীয়া সূত্ৰ আছিল যেটো সূত্ৰ আপোনালোকে সকলোৱে জানে যে ইয়াতে আমাক উলিয়াব কি দিছে দূৰত্ব উলিয়াব দিছে মানে আমাক উলিয়াব দিছে ইয়াতে ডিসটেন্স হয়নে তো ডিসটেন্স যদি উলিয়াব লাগে কি আছিল তো ডিসটেন্স উলিওৱা একেবাৰে অফিচিয়েল ফৰ্মুলা বুলি ক'ব লাগিব আমি কি বলে স্পীড ইনটু টাইম হয়নে মানে যেতিয়া আমি স্পীড আৰু টাইমক পূৰণ কৰিম তেতিয়া আমি কি পাই যাম ডিসটেন্স পাই যাম যিকোনো গতিশীল বস্তুৰ হয়নে এটো আমি সকলোৱে কনসেপ্টটো প্ৰায় আগতেই ক্লিয়াৰ কৰি ৰাখিছো এতিয়া ইয়াতে আমি কি স্পীড ধৰিম মানে ইয়াৰ যেটো দূৰত্ব এই মাজৰ যিখিনি দূৰত্ব তেওঁলোকৰ দুইজনৰ এই দূৰত্বখিনি যদি আমি উলিয়াব লাগে তেতিয়াহ'লে আমি স্পীড কি ল'ম আমি স্পীড ল'ব লাগিব দুয়োজনৰে যেটো দুটা বেলেগ বেলেগ স্পীড কাৰণ চাওক আপোনালোকে এজনে কৈছে ঘণ্টাত 45 কিলোমিটাৰ বেগেৰে গতিকে তেও পাছত আছে আৰু আনজনে কিমান স্পীডত গৈছে ঘণ্টাত 70 কিলোমিটাৰ বেগেৰে গতিকে এই অকনমান বেছিকে আগলৈকে গুচি গৈছে হয়নে গতিকে দুইটা স্পীড যেহেতু বেলেগ বেলেগ আমি কি কৰিব লাগিব আমি ইহতৰ ৰিলেটিভ স্পীড ল'ব লাগিব মই যোৱাকালি কৈছিলোঁ আপোনালোকক যোৱা পৰখৰ ক্লাছতো কৈছিলোঁ ৰিলেটিভ স্পীডৰ কথা ৰিলেটিভ স্পীড মানে কেনেকুৱা যেহেতু দুয়োজন ব্যক্তিয়ে একে মুখে গতি কৰিছে একে ফালে গতি কৰিছে গতিকে ইয়াত ৰিলেটিভ স্পীড কি হ'ব বোলে s1 - s2 হ'ব ঠিক আছে ক্লিয়াৰ মানে যেহেতু দুয়োটাই একে মুখে গতি কৰিছে গতিকে আমি ইয়াত কি কৰিম ৰিলেটিভ স্পীড মানে ইয়াত ৰিলেটিভ স্পীডটো আমি s1 - s2 কৰিম এতিয়া s1 কাক লম যিজনৰ বেছি আৰু s2 কাক লম আমি যাৰ স্পীডটো কম ঠিক আছে ইয়ালৈকে এতিয়া 70 ৰ পৰা 45 বিয়োগ কৰিলে আমি কিমান পাম বলে 70 ৰ পৰা যেতিয়া আমি 45 বিয়োগ কৰিম তেতিয়া আমি 25 পাম নে না পাম এই 25 টো এতিয়া কি হল আমি স্পীড পালো কি স্পীড পালো এটো ৰিলেটিভ স্পীড পালো ওকে তো 25 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডেৰে মানে তেখেতসকলৰ মাজৰ ডিফাৰেন্সটো আছে হয়নে গতিকে এতিয়া ইয়াৰ লগত আমি কি পূৰণ কৰিম টাইম পূৰণ কৰিম টাইমটো কেই মিনিট পিছত আমাক সুধিছে আমাক কৈছে যে 10 মিনিট পিছত ঠিক আছে কনসেপ্টটো একদম ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব যে 10 মিনিট পিছত আমাক সুধিছে এতিয়া আমি কি কৰিব লাগিব যে স্পীড লৈছো টাইম লৈছো পূৰণ কৰি দিলে আনসাৰ ওলাই যাব লাগে 25 * 250 কিন্তু হবনে হেতু নহয় কিয় নহয় চাওক হেতু বুজাই দিছো যে এই যেটো স্পীড
এই স্পীডটো আমি ক'ত পাইছোঁ এই স্পীডটো আছে 25 কিলোমিটাৰ পাৰ আৱাৰ মানে প্ৰতি ঘণ্টাত 25 কিলোমিটাৰ আছে আকৌ টাইমটো ক'ত আছে বোলে 10 মিনিট আছে মই প্ৰথমেই কৈছিলোঁ যেতিয়া আপোনালোকক মই টাইম স্পীড আৰু ডিষ্টেন্সৰ কথা কৈছিলোঁ যে সদায় আমি এককবিলাক মিলাব লাগিব মানে যেতিয়া কি হয় যিটো স্পীড আছে স্পীডটো যদি কিলোমিটাৰ ঘণ্টাত থাকে তেতিয়াহ'লে টাইমটো আমি ক'ত নিব লাগিব টাইমটো আমি সদায় ঘণ্টাত লৈ যাব লাগিব এতিয়া যদি আমি 10টোক ডাইৰেক্টলি ঘণ্টালৈকে লৈ যাওঁ কি হ'ব আমি 10ক কি কৰিব লাগিব 60ৰে হৰণ কৰিব লাগিব তেতিয়া কি হৈ যাব ঘণ্টালৈকে আহি গ'ল যাব নে নাযাব ডাইৰেক্ট ঘণ্টালৈকে আহি যাব আপোনালোকে 0 দুটা কাটি দিলে 6 ভাগৰ 1 ঘণ্টা লিখিব পাৰে তো এইটো ঘণ্টালৈকে আহি গ'ল ঠিক আছে ক্লিয়াৰ মানে তেতিয়া 10 লিখিব নোৱাৰিম আমি কি লিখিব লাগিব 6 ভাগৰ 1 লিখিব লাগিব টাইমটো ঠিক আছে এতিয়া যেহেতু আমি 10 লিখিলো এতিয়া আমি কি কৰিম তো 10 লিখাৰ লগে লগে আমি কি কৰিব লাগিব ইয়াক আমি সেকেন্ডলৈকে লৈ যাব লাগিব তো সেকেন্ডলৈ যদি লৈ যাও তেতিয়া কি কৰিব লাগিব ইয়াৰ লগত আমি 60 পূৰণ দিব লাগিব কি হৈ গ'ল এতিয়া টাইমটো মিনিট আছিল এতিয়া 60 পূৰণ দিয়াৰ লগে লগে কি হৈ গ'ল সেকেন্ড হৈ গ'ল হয়নে মানে এই গোটেইখিনি টাইম হৈ গ'ল এটো কোক আহি গ'ল এতিয়া সেকেন্ডত আহি গ'ল ঠিক আছে এতিয়া স্পীডটো ক'ত আছে কিলোমিটাৰ ঘণ্টাত আছে টাইমটো ক'ত আহিল সেকেন্ডত আহিল গতিকে এইটোতো কিলোমিটাৰ ঘণ্টাত থাকিব নোৱাৰে এইটো কি কৰিব লাগিব আমি এইটো এতিয়া আমি মিটাৰ সেকেন্ডলৈকে লৈ যাব লাগিব তো মিটাৰ সেকেন্ডলৈকে লৈ গেলে কি কৰিব লগা আছিলে বোলে ইয়াৰ লগত আমি 18 ভাগৰ 5 পূৰণ কৰিব লাগে তেতিয়া কি হৈ যাব এই যেটো স্পীড আছিল কিলোমিটাৰ ঘণ্টাত এইটো এতিয়া মিটাৰ সেকেন্ডলৈকে গুচি গ'ল মানে এতিয়া গোটেইখিনি একক একে হ'ল মানে স্পীডটো মিটাৰ সেকেন্ডত আছে আৰু টাইমটো সেকেন্ডত আছে ক্লিয়াৰ হৈছে কনসেপ্টটো এতিয়া ধুনিয়াকে আপোনালোকে কৰিব পাৰিব চাওক কাটাকাটিটো কৰক প্ৰথমে আপোনালোকে 6 ৰে কাটি দিয়ক 6 ৰে 18 কিমান বাজাব 6 3 গুণ 18 ওকে ক্লিয়াৰ 6 ৰে 60 কাটি দিয়ক 6 10 গুণ 60 এটা কিবা কাটাকাটি যাব নেকি তলত আছে 3 বাকিখিনি সব ওপৰতে আছে নাযায় ন কাটাকাটি তো নগলে কি কৰক আপোনালোকে ধুনিয়াকে ওপৰৰখিনি পূৰণ কৰক 25 10 গুণ কিমান হ'ব 250 250 10 গুণ কিমান হ'ব 2500 হ'ব ন হয়নে ইমানে হ'ব 25 গুণ 25 25 গুণ 125 গতে ডাইৰেক্টলি আমি পূৰণ কৰিব পাৰো গতিকে আমি শূন্য নোহোৱা সংখ্যা কাটা যদি পূৰণ কৰো 25 1 গুণ 25 25 5 গুণ কিমান হ'ব 125 হ'ব হয়নে নহয় গতিকে ইয়াৰ লগত যদি আমি দুটা শূন্য লগাই দিওঁ এটো শূন্য আৰু এটো শূন্য হৈ যাব আমাৰ সিধা সিধি পূৰণ ফলটো এটোই হ'ব তলত কি আছে আমাৰ বলে তলত আছে আমাৰ 3 গতিকে 3 ৰে যদি আমি 12500ক যদি আমি হৰণ কৰি দিওঁ তেতিয়া আমি কিমান পাম আমি তেতিয়া এনসাৰ পাম 4100 কিমান পাম প্ৰায় 66 পইণ্ট সামথিং কিবা ওলাব এনেকুৱা আমি মিটাৰত পাই যাম এনসাৰটো ঠিক আছে এইটো আমি ক'ত পাই গলো মিটাৰত পাই গলো এনসাৰটো ক'ত ওলাইছে মিটাৰত ওলাইছে কিন্তু কোৱেশ্যনত যদি কিলোমিটাৰত দিয়া থাকে কি কৰিব আপোনালোকে নিশ্চয়কৈ সকলোৱে পাৰিব কাৰণ 4166 মিটাৰ বা 4.16 কিলোমিটাৰ দুইটা কি হ'ব একেই হ'ব হ'ব নে নহ'ব আমি ইমান মিটাৰ লিখিলে যিমানটো পাম ইমান যদি কিলোমিটাৰ লিখো একেই নাপাম আমি কনসেপ্টটো বুজিছেনে আপোনালোকে তো দুয়োটা এনসাৰ কি হ'ব একেই হ'ব গতিকে আপোনালোকে ধুনিয়াকে যেটো ভাল লাগে মানে যেটো একচুয়ালি ভাল লাগে নহয় আপোনালোকৰ যেটো এনসাৰত দিয়া থাকে দেই সেই এনসাৰটো আপোনালোকে ক্লিক কৰিব হয়তো 4166 মিটাৰ থাকিব পাৰে নাইবা 4.16 কিলোমিটাৰ থাকিব পাৰে ঠিক আছে ক্লিয়াৰ আৰু ইমানখিনি যদি পূৰণ নকৰে আপোনালোকে তেতিয়াহলে ডাইৰেক্টলি আপোনালোকে এটো কাম কৰিব পাৰে যে যেটো 25 কিলোমিটাৰ ঘণ্টা আছে তো 25 ৰ লগত সিধা সিধি আপোনালোকে 6 ভাগৰ 1 টো পূৰণ কৰি দিব তেতিয়া আপোনালোকে কিন্তু এটোই পাব মানে 4.1 কিলোমিটাৰ পাব তেতিয়া আপোনালোকে মিটাৰত নাপায় মানে ঠিক আছে কাৰণ এইটো কিলোমিটাৰত থাকিল এইটো ঘণ্টাত আহিল তো ডাইৰেক্ট কিলোমিটাৰত আহি যাব এইটো বুজিছেনে কনসেপ্টটো মই আশা কৰিছো আপোনালোকে ধুনিয়াকে বুজি পাইছে তো এতিয়া আমি ইয়াৰ নেক্সট কনসেপ্টটোলে গৈছো নেক্সট কনসেপ্টটো তো একেবাৰে তাগৰা কনসেপ্ট ধুনিয়াকে চাওক ধুনিয়াকে শিকক নেক্সট কনসেপ্টটো মই কি লৈ আহিছো চাওক প্ৰথমে এটা কোৱেশ্চন দেখুৱাই লৈছো কোৱেশ্চনটো খুব সুন্দৰ কোৱেশ্চন হয় যে কোনো এজন মানুহে এক নিৰ্দিষ্ট দূৰত্ব সাইকেলেৰে গৈ বাইকেৰে উভতি আহিল য'ত মুঠ সময় 5 ঘণ্টা 40 মিনিট লাগিল ওকে কিন্তু মানুহজনে বাইকেৰে গৈ বাইকেৰে উভতিলে 3 ঘণ্টা 20 মিনিট সময় ল'ব যদি সাইকেলেৰে গৈ সাইকেলেৰে ঘূৰি আহে তেতিয়াহলে কিমান সময় লাগিব কেনে এটা নেক্সট লেভেলৰ কোৱেশ্চন আপোনালোকে জাস্ট কোৱেশ্চনটো মানে অকমান কল্পনা কৰি চাওক এনেকুৱা কোৱেশ্চন যদি আপোনালোকৰ পৰীক্ষাত টপকি যায় অৱস্থা কি হ'ব পাৰে আপোনালোকৰ মানে এই যেটো বডিৰ ভিতৰত যেটো হাৱা থাকিব ন সেই হাৱা একেবাৰে টাইট হৈ যাব হয়নে মানে কোৱেশ্চনটো পঢ়াতে আমাৰ 1 মিনিট মান লাগে গতিকে আমি আনসাৰ কেতিয়া উলিয়াম তো ইয়াৰ বাবে খুব ধুনিয়া কনসেপ্ট আছে আৰু একেবাৰে কম সময়ৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব গোটেই ডিটেইলছটো মই ধুনিয়াকে বুজাই দিম তো তাৰ আগত আমি ইয়াৰে যেটো কনসেপ্ট সেই কনসেপ্টটো কিন্তু পঢ়িব লাগিব কনসেপ্টটো পঢ়াৰ পিছত আপোনালোকে সকলোৱে মই নিজে কৰি নিদিয়াতে এই কোৱেশ্চনৰ আনসাৰ কৰিব পাৰিব কেনেকৈ কৰিব চাওক যে প্ৰথম কথা
ইয়াত কি কৈছে মই ধুনীয়াকৈ ছবি আঁকি কি কৰি দিছোঁ চাব এটা নিৰ্দিষ্ট দূৰত্ব ঠিক আছে এইখিনি কি লৈছোঁ আমি এটা নিৰ্দিষ্ট দূৰত্ব লৈছোঁ এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈকে ঠিক আছে এই দূৰত্বখিনি কোনোবা এজন মানুহে প্ৰথমতে কি কৰিছে কোনোবা এজন মানুহেনে যোৱাতে চাইকেলেৰে গৈছে ঠিক আছে তো কোনোবা এজন মানুহে কি কৰিছে ইয়াৰ পৰা ইয়ালৈকে গৈছে কিহেৰে গৈছে মানুহজনে চাইকেলেৰে গৈছে কি ইউজ কৰিছে চাইকেল ইয়াতে ইউজ কৰিছে ওকে ইমানখিনি তো ক্লিয়াৰ এতিয়া চাইকেলেৰে গ'ল আৰু যেতিয়া তেওঁ ঘূৰি আহিছে যেতিয়া তেওঁ মানুহজনে পুনৰ আৰু নিজৰ জাগালৈকে যেতিয়া ঘূৰি আহিছে ঘূৰি আহোঁতে কি কৰিছে এইবাৰ ঘূৰি আহোঁতে তেওঁ চাইকেল ব্যৱহাৰ কৰা নাই এইবাৰ তেওঁ বাইক ব্যৱহাৰ কৰিছে কি কৰিছে এইবাৰ তেওঁ বাইক ব্যৱহাৰ কৰিছে এতিয়া যোৱাতে চাইকেলেৰে গৈছিলে আহোঁতে বাইকেৰে আহিছে এতিয়া অহা যোৱা কৰোঁতে মানুহজনৰ সময় কিমান লৈছে মানুহজনৰ সময় লৈছে 5 ঘণ্টা আৰু কি লৈছে 40 মিনিট ওকে ইমানখিনিলৈকে ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে ন নেক্সট আমাক কি বুলি কৈছে কনচেপ্টটো চাওক বোলে নেক্সট আমাক কৈছে যে ইয়াত কি কৈছে কিন্তু মানুহজনে বাইকেৰে গৈ বাইকেৰে উভতিলে 3 ঘণ্টা 20 মিনিট সময় ল'ব মানে যদি এই একেইখিনি দূৰত্ব মানে এইখিনিয়ে দূৰত্ব যদি কি মানুহজনে কি কৰে চাইকেলখন বাদ দিয়ে যোৱাতেও যদি বাইকেৰে যায় আহোঁতেও যদি বাইকেৰে আহে তেতিয়াহ'লে কি হ'ব মানে যোৱাতে এনেকৈ বাইকেৰে গৈছে আহোঁতেও বাইকেৰে উভতি আহিছে সময় কিমান লৈছে এইবাৰ সময় লৈছে এইবাৰ 3 ঘণ্টা কিমান 3 ঘণ্টা 20 মিনিট ওকে কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল গৈছে নে ক্লিয়াৰ হৈ এতিয়া চাওক মই ধুনীয়াকৈ বুজাই দি আছোঁ আমাক কুৱেশ্যনটো কি কৰিছে যে যদি মানুহজনে এনেকৈ ইয়াৰ পৰা ইয়ালৈকে যদি তেওঁ যোৱাতে চাইকেলেৰে যায় আৰু যদি ঘূৰি আহোঁতে যদি পুনৰ চাইকেলে ব্যৱহাৰ কৰে যদি ঘূৰি আহোঁতে পুনৰ চাইকেলে ব্যৱহাৰ কৰে তেতিয়াহ'লে কিমান সময় ল'ব আমাক সুধিছে হয়নে ঠিক আছে কনচেপ্টটো ঠিকে আছে ইয়ালৈকে এতিয়া মই গোটেইখিনি কথা ডিটেইলছত বুজাই দিছোঁ চাব যে ইয়াতে যিটো মাজৰ যিটো কণ্ডিশ্যনটোত আমাক কি কৈছে যে ইয়াতে যোৱাতেও বাইক ব্যৱহাৰ কৰিছে আৰু ঘূৰি আহোঁতেও বাইক ব্যৱহাৰ কৰিছে নে কৰা নাই ইয়াতে দুইটা ক্ষেত্ৰতে একেই ব্যৱহাৰ কৰিছে সময় কিমান লৈছে এইখিনিত সময় লৈছে 3 ঘণ্টা 20 মিনিট সময় কিমান লৈছে 3 ঘণ্টা 20 মিনিট সময় লৈছে ওকে এতিয়া চাব যে এই 3 ঘণ্টা 20 মিনিটটো কি আহা যোৱা কৰোঁতে গতিকে কেৱল যোৱাতে কিমান সময় লৈছে বা কেৱল আহোঁতে কিমান সময় লৈছে সমানে আধা কৰি দিলে হৈ গ'ল যিহেতু যোৱাতেও বাইকে ব্যৱহাৰ কৰিছে আহোঁতেও বাইকে ব্যৱহাৰ কৰিছে গতিকে কি হ'ব এই 3 ঘণ্টা 20 মিনিটটো যদি আমি গোটেইখিনি মিনিটলৈকে লৈ যাওঁ 3 ঘণ্টাত কেই মিনিট হ'ব বোলে 3 ঘণ্টাত আমি জানো কিমান মিনিট 180 মিনিট হয়নে 60 মিনিটকৈ 3 ঘণ্টাত 180 মিনিট আকৌ 20 মিনিট আছে তো টোটেল কেই মিনিট লাগিছে অহা যোৱা কৰোঁতে বাইকেদি 200 মিনিট ওকে 200 মিনিট কি কৰিছে গৈছেও আহিছেও গতিকে যোৱাতে কিমান হ'ব যোৱাতে আমি 100 দি দিলোঁ টাইম আহোঁতেও 100 গতিকে 100 মিনিট কি লাগিছে টাইম তেওঁৰ অহা যোৱা কৰাতে লাগিছে কিহেৰে বাইকেৰে ঠিক আছে পুৰা ক্লিয়াৰ হৈ গৈ আছে এতিয়া এই 100 মিনিট যিটো বাইকেৰে সময়খিনি লাগে সেই একেই সেম 100 মিনিট ক'ত লাগিব ইয়াৰ পৰা এই যি বাইকেৰে আহি আছে এই বাইকেৰে আহিলে 100 মিনিটে সময় ল'বনে নল'ব ইয়াতো কিমান সময় লৈছে 100 মিনিট সময়ে লৈছে এতিয়া টোটেল যিটো জাৰ্নি কৰিছিল টোটেল যিটো যাত্ৰা কৰিছিল সময় কিমান লৈছিলে বোলে 5 ঘণ্টা 40 মিনিট ওকে 5 ঘণ্টা 40 মিনিট চাইকেল আৰু বাইক এতিয়া বাইকেৰে কিমান লৈছে বোলে 100 মিনিট তো 100 মিনিট মানে কিমান 100 মিনিট মানে আমি জানো 1 ঘণ্টা 40 মিনিট হয়নে নহয় 100 মিনিট মানে 1 ঘণ্টা 40 মিনিট নহ'ব 60 মিনিট মানে 1 ঘণ্টা আকৌ 40 মিনিট আছে গতিকে 1 ঘণ্টা 40 মিনিট কি হৈছে বাইকেৰে আহিছে টোটেল লাগিছিল 5 ঘণ্টা 40 মিনিট গতিকে চাইকেলেৰে কিমান সময় লাগিছে ইয়াৰ পৰা যদি আমি বাইকৰখিনি বিয়োগ কৰি দিওঁ 1 ঘণ্টা 40 মিনিট যদি আমি ইয়াৰ পৰা বিয়োগ কৰি দিওঁ তেতিয়া কি থাকিব ইয়াতে 5 ঘণ্টা 40 মিনিটৰ পৰা 1 ঘণ্টা 40 মিনিট বিয়োগ কৰিলে কিমান থাকিব বোলে 4 ঘণ্টা থাকিব নে নাথাকে এই 4 ঘণ্টাটো এতিয়া কি সেই 4 ঘণ্টাটো চাইকেলেৰে যোৱাতেও 4 ঘণ্টা আৰু চাইকেলেৰে যদি উভতে তেতিয়াহ'লে কিমান সেই 4 ঘণ্টাই লাগিব মানে এই 4 ঘণ্টাটো এতিয়া কি পালোঁ আমি এই 4 ঘণ্টাটো পালোঁ আমি চাইকেলৰ সময় ঠিক আছে চাইকেলৰ সময় আমি কি পালোঁ 4 ঘণ্টা পালোঁ গতিকে লাষ্টৰ যিটো কুৱেশ্যন কৰিছিল যে যদি চাইকেলেৰে যায় যোৱাতে কিমান টাইম বোলে 4 ঘণ্টা আকৌ যদি চাইকেলেৰে উভতি আহে বোলে উভতিলে কিমান টাইম বোলে আকৌ 4 ঘণ্টা তো টোটেল কিমান সময় ল'ব অহা যোৱা কৰোঁতে বোলে 4 কিমান 8 ঘণ্টা 8 আৱাৰ ওকে কনচেপ্টটো ক্লিয়াৰ ঠিক এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে গতিকে মই আশা কৰিছোঁ আপোনালোকে এই কুৱেশ্যনটো অন্তত ধুনীয়াকৈ কেপচাৰ কৰিব পাৰিছে সকলোৱে ধুনীয়াকৈ বুজিও পাইছে
আৰু তেনেকুৱা ধৰণৰ একেই কুৱেশ্যন এটা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই কুৱেশ্যনটো মই এইবাৰ নকৰোঁ এই কুৱেশ্যনটো আপোনালোকে কৰিব লাগিব আৰু শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব লাগিব মই আশা কৰিছোঁ আপোনালোকে সকলোৱে শুদ্ধ উত্তৰ দিব পাৰিব মই জাষ্ট কুৱেশ্যনটো ধুনীয়াকৈ বুজাই দিছোঁ যে এজন মানুহে কোনো এক নিৰ্দিষ্ট দূৰত্ব দৌৰি আহি খোজকাঢ়ি গ'লে কিমান লাগে সময় 4 ঘণ্টা 20 মিনিট লাগে মানে এই নিৰ্দিষ্ট দূৰত্বখিনি যদি আহতে দাউৰি আহে আৰু যোৱাতে যদি খোজকাঢ়ি যায় তেতিয়া সময় কিমান লাগিব বুলি কৈছে সময় লাগিব 4 ঘণ্টা 20 মিনিট ওকে নেক্সট কি বুলি কৈছে যদি দৌৰি আহি দৌৰিয়ে যায় যদি আহতেও যদি ইনকে দৌৰি আহে যোৱাতেও যদি দৌৰিয়ে যায় তেতিয়া কি হ'ব বুলি কৈছে আমাক তেতিয়া সময় লাগিব বুলি কৈছে আমাক কিমান 3 ঘণ্টা 40 মিনিট লাগিব বুলি কৈছে ওকে এতিয়া কোৱেশ্যন কৰিছে যে যদি মানুহজনে এই নিৰ্দিষ্ট দূৰত্বখিনি যদি খোজকাঢ়ি আহে আকৌ যদি খোজকাঢ়ি কিনে যদি যায় তেতিয়াহ'লে সময় কিমান লাগিব সেইটো আমাক সুধিছে গতিকে খুব সহজ হয় কনচেপ্ট পুৰা ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ সকলোৱে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আমি এতিয়া ইয়াৰ পিছৰ কনচেপ্টলৈ গৈ আছোঁ একদমেই নেক্সট লেভেলৰ কনচেপ্ট আপোনালোকে চাওক কুৱেশ্যনটো যেতিয়া চাব তেতিয়াই নিশ্চয় আপোনালোকৰ মেক্সিমামৰ হাৱা টাইট হ'ব লগতে কনচেপ্টৰ গুৰুত্ব বুজি পাব চাওক কুৱেশ্যনটো ধুনীয়াকৈ আপোনালোকে চাওক মই কুৱেশ্যনটো ধুনীয়াকৈ পঢ়িও মানুহে একে সময়তে এৰ পৰা বি লৈ আৰু বিৰ পৰা এ লৈ যাত্ৰা আৰম্ভ কৰিলে সিহঁতে কোনো এক স্থানত লগ হ'ল আৰু তাৰপিছত দুয়ো যাত্ৰা কৰিলে এজনক বি গৈ পোৱাত 4 ঘণ্টা আৰু আনজনক এ গৈ পোৱাত 9 ঘণ্টা সময় ল'লে যদি প্ৰথমজনৰ গতি 60 কিলোমিটাৰ হয় ঘণ্টাত তেন্তে দ্বিতীয়জনৰ গতি নিৰ্ণয় কৰা কুৱেশ্যনটো দেখিছে কেনেকুৱা কুৱেশ্যন মই আশা কৰিছোঁ কুৱেশ্যনটো কিজানি কোনেও বুজি পোৱা নাই হয়নে তেনেকুৱা লাগিছে কুৱেশ্যনটো কোনেও বুজি পোৱা নাই নে কোনোবাই বুজি পাইছে চাওক কুৱেশ্যনটো কেনেকৈ কৈছে দুজন মানুহ আৰু দুইজন মানুহে কি কৰিছে এৰ পৰা এতিয়া এটো আপোনালোকে বাদ দিয়ক কেনেকৈ ৰাখক জানেনে মই ধুনীয়াকৈ চিত্ৰ সহকাৰে বুজাই দিছোঁ যে এটা ৰাস্তা এই এজ জাগাত আমি লিখি দিলোঁ তো গুৱাহাটী ঠিক আছে আৰু এই বিৰ জাগাত মই লিখি দিছোঁ কি এইটো নগাঁও ঠিক আছে বিৰ জাগাত মই কি লিখিছোঁ নগাঁও এতিয়া চাওক যে এই এজন মানুহে গুৱাহাটীৰ পৰা নগাঁওলৈকে যাব ঠিক আছে আকৌ আন এজন মানুহ আছে এইজন মানুহে কি কৰিব এই মানুহজনে গুৱাহাটীৰ পৰা নগাঁওলৈকে যাব আৰু এইপিনে কি আছে বেলেগ এজন মানুহ আছে এই মানুহজনে নগাঁওৰ পৰা গুৱাহাটীলৈকে আহিব আৰু সিহঁতে পৰা একে সময়তে আহিব ঠিক আছে ইয়াত লিখি দিছে কুৱেশ্যনটোত যে একে সময়তে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে মানে এও যদি ৰাতিপুৱা 8টা বজাত আৰম্ভ কৰিছে যাত্ৰাটো তেতিয়াহ'লে এও কি কৰিছে যাত্ৰাটো 8টা বজাতে আৰম্ভ কৰিছে এতিয়া এও যিহেতু ইবাগে গৈ আছে গুৱাহাটীৰ জনে যিহেতু নগাঁওলৈকে গৈ আছে আৰু নগাঁওৰ জনেও যিহেতু গুৱাহাটীলৈকে আহি আছে গতিকে এওঁলোকে কি হয় মাজত কৰবাত লগ পোৱাটো স্বাভাৱিক পাব নে নাপাব ডেফিনেটলি লগ পাব কাৰণ চাওক ইও গুৱাহাটীৰ পৰা নগাঁও আহিছে ইও নগাঁওৰ পৰা গুৱাহাটী আহিছে আহি ইহঁত দুটাই মাজত লগ পাবই না নাপাব ডেফিনেটলি পাব গতিকে মাজৰ কোনোবা এটা ঠাই এনেকুৱা আছে যিটো ঠাইত তেওঁলোকে লগ হ'ল ঠিক আছে যিটো ঠাইত কি হ'ল তেওঁলোকে লগ হ'ল মানে এই ঠাইটোক আমি কি বুলি ক'ব পাৰোঁ মিটিং পইণ্ট বুলি ক'ব পাৰোঁ বা তেওঁলোকৰ মিলন বিন্দু বুলিও ক'ব পাৰোঁ মানে এই বিন্দুটোত বা এই পইণ্টটোত তেওঁলোকে লগ হৈছে গতিকে এইটো আমি কি ৰাখিলোঁ মিলন কেন্দ্ৰ বা মিলন বিন্দু ঠিক আছে মিলন বিন্দু এই মিলন বিন্দুত তেওঁলোকে আহি কিনে লগ হ'ল হৈছে নে হোৱা নাই এতিয়া যেতিয়া লগ হ'ল লগ হোৱাৰ পিছত দুয়োটাইতো এতিয়া সখী বান্ধি নাথাকে নে থাকিব বোলে বহুত দিনৰ মূৰত লগ পাইছোঁ গুৱাহাটীৰ পৰা নগাঁও যোৱাতে গতিকে আমি এতিয়া আৰু বঢ়িয়াকৈ সখী বান্ধো দুয়োটাই তেনেকৈতো নাথাকে নিজৰ জেগাত গুচি যাব এতিয়া এই যিজন নগাঁওৰ পৰা অহা মানুহ আছিল এই লগ হোৱাৰ পিছত তেওঁ নগাঁওৰ পৰা মানে আহি আছিল ন এইটো বিন্দুত লগ হ'ল এই মিলন বিন্দুটোৰ পৰা যেতিয়া তেওঁ গুৱাহাটীলৈকে গ'ল কিমান সময় লাগিছে বুলি কৈছে আমাক যে যেতিয়া প্ৰথমজনৰ কথা যদি কৈছে কি বুলি কৈছে চাওক ইয়াতে 4 ঘণ্টা সময় লাগিব বুলি কৈছে দেখিছে যে ইয়াত পুনৰ যাত্ৰা আৰম্ভ কৰিলে তাৰপিছত বি গৈ পোৱাত বি মানে কি আছিলে এইটো বি হ'ব ন এইজন মানুহৰ এই মানুহজনে যেতিয়া ইয়াৰ পৰা ইয়ালৈকে যাব তেতিয়া কিমান লাগিছে বুলি কৈছে 4 ঘণ্টা বি হয়নে আৰু এ লৈ গৈ পোৱাত কিমান সময় লাগিব বুলি কৈছে 9 ঘণ্টা সময় লাগিব বুলি কৈছে মানে এই মানুহজনৰ গুৱাহাটী আহি পাওঁতে মিলন বিন্দুৰ পৰা সময় কিমান লৈছে এইখিনিত 9 ঘণ্টা লাগিছে ঠিক আছে আৰু এই মানুহজনৰ এই মিলন বিন্দুটোৰ পৰা নগাঁওলৈকে আহাতে কিমান সময় লাগিছে বুলি কৈছে 4 ঘণ্টা লগা বুলি কৈছে এতিয়া আমাক কৈছে যে যদি প্ৰথমজন মানে এইজনৰ ইয়াৰ যদি স্পীড কিমান বুলি কৈছে ঘণ্টাত যদি 60 কিলোমিটাৰ হয় ঘণ্টাত যদি 60 কিলোমিটাৰ ইয়াৰ স্পীড হয় তেতিয়াহ'লে এই মানুহজনৰ স্পীড কিমান আমাক সুধিছে কুৱেশ্যন কেনেকুৱা কুৱেশ্যনটো আপোনালোকে জাষ্ট ইমেজিন কৰিব পাৰিছে কেনেকুৱা ধৰণৰ কুৱেশ্যন নেক্সট লেভেলৰো ওপৰৰ এটা কুৱেশ্যন বুলি ক'ব লাগিব মানে আল্ট্ৰা মেক্স মানে ইমান লেভেল পাইছে গৈ কিনে
গতিকে এই কুৱেশ্যনটো আপোনালোকক মাত্ৰ 10 ছেকেণ্ডত কেনেকৈ কৰিব পাৰি সেই পদ্ধতিটো শিকাবলৈ গৈ আছোঁ। গতিকে মই আশা কৰিছোঁ আপোনালোকে ডেফিনেটলি সকলোৱে চাই কিনে ভাল পাব। আৰু এটা কাম কৰক, মই অকণমান পানী খাই লওঁ, আপোনালোকে ধুনীয়াকৈ এটা এডভাৰটাইজ চাই লওক। আগশাৰীৰ APSC UPSC কোচিং ইনষ্টিটিউশ্যন ভদ্ৰা আইচ একাডেমী অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ ছাত্ৰী APSC প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ APSC মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব। নিয়মীয়া পাঠদান, ডেইলি ষ্টাডি মেটেৰিয়েলছ, মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয়। বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ ছাত্ৰী APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইচ একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আহক আজিয়েই ভদ্ৰা আইচ একাডেমীলৈ। গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয়। যোগাযোগ কৰক 8638391721। আমি উভতি আহিছোঁ ক্লাছৰ মাজলৈ আৰু নিশ্চয় আপোনালোকে এইখিনিলৈকে বুজি পাইছিলে হয়নে? একদম ক্লিয়াৰ কাট বুজি পাইছিলে। গতিকে চাওক, এইখিনিৰ পৰাই আমি গোটেইখিনি মেথড ধুনীয়াকৈ পঢ়ি আছোঁ। মই পুনৰ অকণমান আৰু এইখিনি বস্তুৱে বুজাই দিছোঁ যাতে আপোনালোকৰ কনচেপ্টটো A to Z সকলোৰে পৰা ক্লিয়াৰ হৈ যায়, সেইটোৱে কথা। মানে ধুনীয়াকৈ যদি আমি চিনডাল আকৌ টানি লওঁ, মানে এইডাল হৈছে ক'ৰ চিন বুলি কৈছিলোঁ আমি, এই চিনডাল হৈছিলে নগাঁৱৰ পৰা গুৱাহাটীলৈকে ডিষ্টেঞ্চ, মানে দূৰত্বটো, হয়নে? একদম ধুনীয়াকৈ শুনিব দিয়ক। তো এই পইণ্টটোক আমি কি পইণ্ট বুলি কৈছিলোঁ? এইটো গুৱাহাটীৰ পইণ্ট আছিলে, হয়নে? এই পইণ্টটো আছিলে আমাৰ গুৱাহাটীৰ পইণ্ট আৰু এই পইণ্টটো আমাৰ ক'ৰ পইণ্ট? এই পইণ্টটো হৈছে আমাৰ নগাঁৱৰ পইণ্ট। অ'কে, ইমানখিনিলৈকে ধুনীয়াকৈ একদম ক্লিয়াৰ কৰি চাওক। এতিয়া কি হৈছে, এই গুৱাহাটীৰ পৰা এজন A নামৰ মানুহ আহিছে, গুৱাহাটীৰ পৰা এজন A নামৰ মানুহ আহিছে। A নামৰ মানুহজনে ক'ত গৈ আছে? নগাঁওলৈকে গৈ আছে। আকৌ নগাঁৱৰ পৰা কি কৰিছে? এজন B নামৰ মানুহ আহিছে। B নামৰ মানুহজনে কি কৰিছে? B নামৰ মানুহজনে গুৱাহাটীলৈকে আহিছে। কনচেপ্টটো ধুনীয়াকৈ শিকি যাওক। এতিয়া ইহঁতে আহি আহি কোনোবা এঠাইত লগ হ'ল নে নহ'ল? এই ঠাইতটো আমি কৈছিলোঁ মিলন বিন্দু বুলি, হয়নে নহয়? এই ঠাইতটো দুয়োটাই লগ হ'ল। এতিয়া ইয়াতে এটা বস্তু মন কৰক, চাব যে এই A নামৰ মানুহজনৰ যিটো স্পীড, B নামৰ মানুহজনৰ যিটো স্পীড, দুইটা স্পীডে বেলেগ বেলেগ, হয়নে নহয়? দুয়োটা স্পীড ডেফিনেটলি বেলেগ বেলেগ হ'ব, কাৰণ দুয়োটাইতো একে স্পীডত আহিব লাগিব বুলি কোনো কথা নাই। কিন্তু এই A নামৰ মানুহজনে এই মিলন বিন্দুলৈকে আহি পোৱাতে যিমানখিনি সময় গৈছে, স্পীড মেটাৰ নকৰে কিন্তু দিয়ক, যিমানখিনি সময় গৈছে সেই একেই সময়খিনি কিন্তু Bৰো এই মিলন বিন্দুলৈকে আহোঁতে আহি পাইছে। মানে চাওক, এইপিনে মই আঁকি দিছোঁ বাৰু, এইপিনে চাব আপোনালোকে। এটা মই দূৰত্ব আঁকিছোঁ। এই দূৰত্বখিনি যদি ধৰি লওক কোনোবা এজন মানুহ ইবাগৰ পৰা গৈ আছে 60 স্পীডত, ইবাগৰ পৰা মানুহ এটা আহি আছে 100 স্পীডত, এতিয়া এই স্পীডটোৱে তেওঁলোকৰ মেটাৰ নকৰে। তেওঁলোকে যদি এইখিনি ঠাইত লগ পায় আৰু তেওঁলোকে যদি 1 ঘণ্টা পিছত দুয়োটাই লগ পায়, তেতিয়াহ'লে কি হ'ব? ইয়াৰো এই 1 ঘণ্টাই লাগিব মিলন বিন্দুটোক লগি, আৰু ইয়াৰো 1 ঘণ্টাই লাগিব মিলন বিন্দুক লগি। হয়তো দুয়োটাই দূৰত্বটো কমকৈ গৈছে। 1 ঘণ্টাত কিমান গৈছে? 60 কিলোমিটাৰ। আহিছে এইপিনৰ পৰা কিমান? 100 কিলোমিটাৰ। কিন্তু দুয়োটাই যিটো লগ হোৱা যিটো বিন্দু, এই বিন্দুটো কিন্তু দুয়োটাৰ ক্ষেত্ৰতে 1 ঘণ্টাই হ'ব। এই বস্তুটো আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব একদম। মানে গুৱাহাটীৰ পৰা নগাঁও যোৱাজনে এই মিলন বিন্দুটোক লগি যিমান সময় লাগিছে আহি পোৱাতে, নগাঁৱৰ পৰা গুৱাহাটী অহা মানুহটোৰো এই মিলন বিন্দুলৈকে আহোঁতে টাইমটো সিমানে লাগিছে। গতিকে এই মিলন বিন্দুৰ যিটো টাইম, এই টাইমটো ইয়াতে আমি নিৰ্দিষ্ট টাইম এটা ধৰি দিছোঁ যে দুয়োটাকে কি টাইম লাগিছে? T নামৰ টাইম লাগিছে। মানে টাইমটো আমি নিজেই দি লৈছোঁ T। ঠিক আছে, এইটো কনচেপ্ট একদমেই ধুনীয়াকৈ শিকি লওক, একদম জিন্দগীৰ কাৰণে আপোনালোকৰ মনত থাকি যাব। চাওক, এতিয়া চাওক, এইখিনিলৈকেতো ক্লিয়াৰ হৈছে। মানে গুৱাহাটীৰ পৰা নগাঁওলৈকে যোৱাতে আৰু নগাঁৱৰ পৰা গুৱাহাটীলৈকে আহোঁতে য'ত তেওঁলোকে লগ পাইছিল, সময়টো দুয়োটাৰে কিমান সময় লাগিছে? বোলে T সময় দুয়োটাৰে লাগিছে। এইটো দুয়োটাৰ ক্ষেত্ৰতে একেই হয় টাইমটো মানে। ঠিক আছে, এতিয়া চাব যে এই A নামৰ যিটো মানুহ, A নামৰ মানুহজনে কওক, গুৱাহাটীৰ পৰা নগাঁও গৈ আছে। এইখিনি ঠাইত লগ হ'ল, হয়নে নহয়? তো এইখিনি ঠাইৰ পৰা কি কৰিছে? ডাইৰেক্টলি চিধাই আকৌ ইয়াৰ পৰা Bলৈকে, মানে নগাঁওলৈকে গুচি গৈছে। A নামৰ মানুহজন এই য'ত লগ হৈছিলে, এই লগ পোৱা বিন্দুটোৰ পৰা পুনৰ নগাঁওলৈকে গুচি গ'ল, কাৰণ দুয়োটাই লগ হৈ নাথাকে, তাতে কৈয়ে দিছে, হয়নে? দুয়োটাই গুচি গৈছে। তো ইয়াক এটা নিৰ্দিষ্ট কি হৈছে? ইয়াতে টাইম লাগিছেনে? তো ইয়াক এটা ইয়াতে নিৰ্দিষ্ট টাইম লাগিছে। আৰু B নামৰ যিজন মানুহ আছিল, এই মিলন বিন্দুটোৰ পৰা Bও পুনৰ গুৱাহাটীলৈকে গুচি গৈছে, কাৰণ দুয়োটাই তাতে লগ হৈ নাই। গতিকে ইয়াকো কি? Bকো এটা ইয়াতে নিৰ্দিষ্ট টাইম লৈছে। ঠিক আছে, ইয়াক Bটো এইখিনিত এটা নিৰ্দিষ্ট টাইম লৈছে আৰু ইয়াত Akো এটা নিৰ্দিষ্ট টাইম লৈছে। ঠিক আছে, গতিকে দুয়োটাৰে যিটো স্পীড, আমি স্পীডটোও বেলেগ বেলেগ পাম। মানে চাওক, A নামৰ মানুহজনৰ যিটো স্পীড, এইটো আমি ধৰি লৈছোঁ কিমান স্পীড বুলি লৈছোঁ? বোলে এইটো S1 স্পীড। এইটো কাৰ স্পীড? A নামৰ মানুহজনৰ। গতিকে B নামৰ মানুহজনৰ স্পীড কিমান হ'ব? ইয়াৰ স্পীডটো আমি S2 স্পীড হিচাপে ধৰি ল'ম। ঠিকে আছে, কনচেপ্টখিনি ইয়ালৈকে
একদম ধৰিব পাৰিছে মই কি কথা কৈ আছোঁ এতিয়া চাওক মই কি কৈ আছোঁ যে এই বি নামৰ যিজন মানুহ আছিল এই বি নামৰ মানুহজনে এই নগাঁৱৰ পৰা আহি এই মিলন বিন্দুলৈকে আহোঁতে যিমানটো দূৰত্ব আহিছে এই যিখিনি ডিষ্টেঞ্চ এই ডিষ্টেঞ্চখিনি গুৱাহাটীৰ মানুহটোৱে এই যিজন এ নামৰ মানুহ এই মিলন বিন্দুৰ পৰা নগাঁৱলৈকে গ'লে এই ডিষ্টেঞ্চখিনি এইখিনি নহ'ব এইখিনি দূৰত্বই নহ'ব হ'বনে নহ'ব ছেম দূৰত্ব হ'ব মানে নগাঁৱৰ পৰা অহা মানুহটোৱে নগাঁৱৰ পৰা মিলন বিন্দুলৈকে আহোঁতে যিমান দূৰত্ব অতিক্ৰম কৰি আহিছে সেই একেইখিনি দূৰত্ব গুৱাহাটীৰ পৰা যোৱা মানুহজনেও এই মিলন বিন্দুৰ পৰা নগাঁও যোৱাতে সেইখিনি যাব লাগিব ইয়াততো একো বেলেগ কৰিব নোৱাৰে হয়নে নহয় গতিকে যিটো ডিষ্টেঞ্চ আমি ডিষ্টেঞ্চৰ ৰেচিঅ' উলিয়াব গৈ আছোঁ এতিয়া যে যিটো ডিষ্টেঞ্চটো এতিয়া কি হ'ব যে চাব এই যিজন বি নামৰ মানুহ আছিল ইয়াৰ স্পীড কি আছিল ইয়াৰ স্পীড আছিলে S2 স্পীড কি স্পীড আছিলে ইয়াৰ S2 স্পীড আছিলে আৰু টাইম কিমান লাগিছে এইটো দুটাকে টাইম লাগিছে ন 80 টাইমটো গতিকে টাইম কিমান লাগিছে 80 টাইমটো লাগিছে গতিকে S2 স্পীডত আহিছিলে নগৰৰ পৰা টি টাইম লাগিছে তেতিয়াহে মিলন বিন্দু আহি পাইছে গতিকে এই সময়খিনি কাৰ বৰাবৰ হ'ব এই গুৱাহাটীৰ পৰা যোৱা মানুহজনৰ স্পীড কিমান বোলে S1 স্পীড আৰু ইয়াক এইখিনি যোৱাতে টাইম কিমান লাগিব ধৰি লৈছোঁ টাইমটো যদি আমাক 4 ঘণ্টা বুলি কৈছে আমি ধৰি লৈছোঁ যে টাইমটো ইয়াতে T1 টাইম লাগিব কি লৈছোঁ আমি T1 টাইমটো আমি ধৰি লৈছোঁ ঠিক আছে আমি গম পোৱা নাই বাৰু কুৱেশ্যনত কি দিয়া আছে আমি জাষ্ট কনচেপ্টটো কৈ আছোঁ যে এই গুৱাহাটীৰ মানুহজনে মিলন বিন্দুৰ পৰা যেতিয়া নগাঁওলৈকে যাব তেতিয়া টাইম কিমান লাগিব T1 টাইম লাগিব চ' টাইমটো মিলি গ'ল এতিয়া এই একেইখিনি ডিষ্টেঞ্চ টাইম ইনটু স্পীড এইপিনেও টাইম ইনটু স্পীড এইপিনেও তো দুইটা কি হৈছে একে হৈছে মানে মিলিছে বস্তুটো একেদৰে যদি আমি এইখিনি চাওঁ এইখিনি কি হ'ব গুৱাহাটীৰ মানুহজনে মিলন বিন্দুলৈকে আহোঁতে যিমান টাইম লাগিছে একেই কথা নগাঁৱৰ মানুহজনে ইয়াৰ পৰা ইয়ালৈকে গ'লেও সেই একেই দূৰত্বটো তেওঁ অতিক্ৰম কৰিব লাগিব মানে কি বুজাইছে এইখিনিত যিটো S1 আৰু এই যিটো T এই যিখিনি দূৰত্ব আহিছিল এই একেইখিনি দূৰত্ব কি কৰিব S2 যদি যায় S2 স্পীডেদি যদি যায় এইখিনি মানে ইয়াৰ পৰা যদি ইয়ালৈকে S2 স্পীড হ'ব গতিকে ইয়াক টাইম কিমান লাগিব এই যিটো টাইম এইটো T2 টাইম লাগিব মানে এই T2 টাইম ইয়াৰ লাগি যাব এতিয়া গোটেইখিনি কথা বুজি পাইছে আপোনালোকে এতিয়া আপোনালোকে চিধাই এইখিনিক ৰেচিঅ' বনাই দিয়ক ঠিক আছে ৰেচিঅ' বনাবতো আপোনালোকে জানিব নিশ্চয় মানে আপোনালোকে দুইটা চিধা ধুনীয়াকৈ হৰণ টাইপত পাতি লওক মানে এনেকৈ পাতি লওক S2 T ইকুৱেল S1 T1 তলত লিখক আপোনালোকে S1 T ইকুৱেল S2 T2 অ'কে ক্লিয়াৰ এতিয়া চাওক আপোনালোকে ইয়াৰে T2 কাটি দিয়ক কি থাকিল ইয়াতে S2 বাই S1 সমান চেন এইপিনে কি থাকিল S1 T1 বাই S2 T2 এইখিনিলৈকেতো ক্লিয়াৰ হৈছে হয়নে এতিয়া চাব মই এইপিনে ধুনীয়াকৈ এইটো লিখি দি আছোঁ আৰু ইয়াৰ পৰা চিধাই তলত মানে জাগা নাই ইয়াৰ এতিয়া চাব যদি আমি এই ৰেচিঅ'টো যদি আমি কেৱল টাইমৰ ৰেচিঅ'টো উলিয়াই লওঁ এই যদি T1 T2 যদি আমি উলিয়াই লওঁ ইয়াৰ পৰা চাব আপোনালোকে যে যদি ইয়াৰ পৰা আমি T1 বাই T2 যদি আমি উলিয়াই লওঁ তেতিয়া কি হ'ব মানে ইয়াতে T1ৰ লগত S1টো পূৰণ হৈ আছেনে নাই এতিয়া এই S1টো ইয়াতে পূৰণ হৈ আছে ই যদি ডাইৰেক্ট T1টো যদি আমি ইয়াৰ পৰা লৈ আহোঁ ই কি হ'ব ই হৰণ হ'ব কৰ লগত হৰণ হ'ব এই S1ৰ লগত আহি যাব এতিয়া এই S1টো এই S1ৰ লগত আহি যাবনে আৰু এই S2টো এই S2টোৰ লগত আহি যাব বুজি পাইছে কনচেপ্টটো মানে কথাটো কেনেকুৱা হ'ব এতিয়া এই যিটো আমি T1 T2 কৰিছোঁ T1 T2 আমাক কি বুজাব যে এই যিটো ওপৰত S2 আছে S2টো এতিয়া কি হ'ব হোল স্কুৱেৰ হৈ যাব কাৰণ ইয়াতে S2 আছে T2টোৰ লগততো S2টো পূৰণ হৈ আছেনে নাই তো S2টো উঠি আহিব একে পূৰণ হৈ যাব হৰণৰ পৰা গম পাইছে ইয়াতে দেখিছে আমি S2টো উলিয়াই দিছোঁ ইয়াতো S1টো উলিয়াই দিছোঁ গতিকে তলতো কি হ'ব এতিয়া S1টো আমি হোল স্কুৱেৰত লিখিব লাগিব এইখিনিলৈকে ধুনীয়াকৈ বুজি পাইছে কনচেপ্টটো এতিয়া চাওক যে T1 বাই T2 ইকুৱেল S2 হোল স্কুৱেৰ বাই S1 হোল স্কুৱেৰ আমি এনেকুৱাকৈ পাই গ'লোঁ ৰেচিঅ'টো পাই গ'লোঁ এতিয়া যদি আমি হোল স্কুৱেৰত নিলিখি যদি আমি চিধাই এনেকুৱাকৈ লিখোঁ যে S1 বাই S2 মানে স্পীড 1 বাই স্পীড 2ৰ যদি ৰেচিঅ' উলিয়াওঁ দুটাৰ স্পীডৰ যদি ৰেচিঅ' উলিয়াওঁ তেতিয়া কি হ'ব এই T2 কি হ'ব এতিয়া এই হোল মানে এই যিটো স্কুৱেৰ আছে হোল স্কুৱেৰ আছে স্কুৱেৰটো ইয়াৰ লগত ৰুট অভাৰ আহি যাব আহি কিনে এনেকুৱা ৰুট অভাৰ আহি যাব ৰুট অভাৰ আহি কিনে কি হ'ব ওপৰত যাব আমাৰ ডাইৰেক্টলি T2 যাবনে ওপৰত যাব T2 আৰু তলত কি আহিব T1 আহিব মানে এইটোৱে হৈছে মেইন মেথড মানে তেতিয়াৰ পৰা যিমানখিনি বকিলোঁ গোটেইখিনি কথা কেৱল মই এই সূত্ৰটো আনাৰ কাৰণে কৈ আছিলোঁ আপোনালোকে যদি এই গোটেইখিনি মুখস্থ নাৰাখে তেতিয়াও কথা নাই যিটো কুৱেশ্যন আমি পাতি লৈছিলোঁ ইয়াতে এই কুৱেশ্যনটোৰ এইটোৱে হৈছে সূত্ৰ মানে S1 বাই S2 ইকুৱেল ৰুট T2 বাই T1
এইটো হৈছে ইয়াৰে সূত্ৰ আৰু এইটো একেবাৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট সূত্ৰ হয় আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে এই সূত্ৰটো বহুৱাই মাত্ৰ 10 ছেকেণ্ডতে এনচাৰ উলিয়াব পাৰিব কেনেকৈ জানেনে চাওক কুৱেশ্যনটো আমাক কি কৈছিলে অকণমান আমি কুৱেশ্যনটোৰ মাজলৈ আগবাঢ়িছোঁ কুৱেশ্যনটো ধুনীয়াকৈ চাই লওঁ যে আমাক কুৱেশ্যনটোৱে কি কৈছিলে কুৱেশ্যনটোৱে আমাক কৈছিলে যে যেতিয়া মিটিং পইণ্টটো তেওঁলোকৰ হ'ল মিটিং পইণ্টটো হোৱাৰ পিছত তেওঁলোকৰ টাইম কিমান লাগিছে প্ৰথমজনৰ গৈ পোৱাতে সময় লাগিছে কিমান 4 টাইম লাগিছে 4 ঘণ্টা আৰু দ্বিতীয়জনৰ কিমান টাইম লাগিছে 9 ঘণ্টা ওকে তো ইমানখিনি হৈ গৈছে এটাৰ মানে প্ৰথমজনৰ 4 টাইম দ্বিতীয়জনৰ টাইম কিমান 9 গতিকে এই 4 আৰু 9টো জাষ্ট আপোনালোকে ইয়াতে লওক বাকীখিনি ধুনীয়াকৈ পাৰিব চাওক যে ইয়াত যেটো T1 মানে টাইম 1 টো কিমান লৈছে বোলে টাইম 1 টো 4 লৈছে টাইম 2 টো কিমান লৈছে বোলে 9 লৈছে এতিয়া এই দুটা কোড আছে আন্ডাৰ ৰুট আছে নে নাই এই দুটা কাৰ সমান বুলি কৈছে S1 বাই S2 স্পীড 1 বাই স্পীড 2 ৰেচিঅ'ৰ সমান হৈ আছে গতিকে যদি আপোনালোকে এই ৰুট দুডাল মানে ৰুটডাল যদি উঠাই দিয়ে দুডাল বুলি ক'লো বাৰু এই ৰুটডাল যদি আপোনালোকে ইয়াতে উঠাই দিয়ে উঠালে কি হ'ব সিধাই আমি এনেকৈ লিখিব পাৰিম নে বোলে S1 বাই S2 ইকুৱেল আমি কি লিখিব পাৰিম ৰুট উঠালে 9 টো কি হ'ব 3 3 গুণ 9 3 লিখিলোঁ 4 টো ৰুট উঠালে কি হ'ব 2 2 গুণ 4 হৈ গ'ল ক্লিয়াৰ মানে S1 ইকুৱেল 3 পাই গ'লোঁ মানে স্পীড 1 টো কিমান স্পীড গৈ আছে ই 3 স্পীডত গৈ আছে মানে ৰেচিঅ'ত ওলাই আছে কুৱেশ্যনটো আৰু স্পীড 2 টো কিত গৈ আছে 2 এটো কি হৈছে স্পীডৰ আমি ৰেচিঅ' পাই গ'লোঁ প্ৰথমটোৰ স্পীড 3 দ্বিতীয়টোৰ স্পীড কিমান 2 এতিয়া কুৱেশ্যনত আমাক দিয়া আছে কি দিয়া আছে চাওক অকণমান কুৱেশ্যনটো যে কুৱেশ্যনত দিয়া আছে যে প্ৰথমজনৰ গতি ঘণ্টাত 60 কিলোমিটাৰ প্ৰথমজনৰ গতি ঘণ্টাত কিমান বোলে 60 কিলোমিটাৰ গতিকে প্ৰথমজনৰ আমি গতিৰ যিটো ৰেচিঅ'টো আমি কিমান পালোঁ ইয়াতে বোলে প্ৰথমজনৰ গতিৰ ৰেচিঅ'টো পালোঁ আমি 3 মানে 3 বৰাবৰ 60 হ'ব 3 বৰাবৰ 60 কিলোমিটাৰ ঘণ্টা এইটো হৈছে ৰিয়েল স্পীড গতিকে 3 বৰাবৰ যদি 60 হয় 2 বৰাবৰ কিমান হ'ব 2 বৰাবৰ তেতিয়া 40 হ'ব নে নহ'ব মানে 3 বৰাবৰ যদি 60 হয় 1 বৰাবৰ 20 হ'ব তো 1 বৰাবৰ 20 হ'লে 2 বৰাবৰ কিমান হ'ব 2 বৰাবৰ তো ধুনীয়াকৈ 40 হ'ব ন গতিকে এনচাৰটো কৰাতে আমাৰ কিমান সময় লাগিছে মাত্ৰ কেইটামান ছেকেণ্ড লাগিছে গতিকে আপোনালোকে ধুনীয়াকৈ সূত্ৰটো মুখস্থ ৰাখিব লাগিব সূত্ৰটো কি আছিলে বোলে S1 বাই S2 ইকুৱেল আণ্ডাৰ ৰুট T2 বাই T1 ওকে ক্লিয়াৰ একদম কনসেপ্টটো সকলোৰে ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে এনসাৰ ওলাইছে কিমান সেকেন্ড জনৰ স্পীড কিমান হ'ব বোলে 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত অকমান কুৱেশ্যনটো নেক্সট লেভেল হয় হয়তো পুলিচৰ পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন যদি পৰীক্ষকৰ মন যায় মানে অকমান টাফ লেভেলৰ কুৱেশ্যন দি দিয়াৰ বাবে হয়তো এনেকুৱা কুৱেশ্যন দি দিব পাৰে গতিকে কনসেপ্টবিলাক জানি থোৱাটো বহুত ভাল এতিয়া এনেকুৱা নহয় যে কেৱল পৰীক্ষাত আহিব কাৰণে পঢ়িব লাগিব আমাৰ জেনেৰেল লাইফত যদি আপোনালোকে কিবা বেলেগ এক্সামো দিয়াৰ প্ৰস্তুতি কৰি আছে ধৰি লওক SSC CGL নাইবা ধৰি লওক বেংকৰ এক্সাম নাইবা ধৰি লওক আপোনালোকে ৰেলৱে বৰ্ডৰ এক্সাম তাতো মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ টপ কি যায় গতিকে আজি আপোনালোকে সঁচাকৈ এটা ইমান তাগ্ৰা কনসেপ্ট শিকিলে যাৰ হয়তো মানে কোনো শব্দ কোনো ভাষাই দি মানে কম্পেয়াৰ কৰিব পৰা নাযাব সঁচাকৈ এটা নেক্সট লেভেলৰ কনসেপ্ট আজি আপোনালোকে শিকিলে গতিকে কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই সেইটো কথা জনাব আৰু এই চেগতে মই আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ যে যোৱা কেইদিনমানৰ পৰা মই জ্ঞানজ্যোতি ইউটিউব চেনেলৰ জৰিয়তে এটা প্ৰাইভেটলি কোচিঙৰ ব্যৱস্থা কৰিছোঁ য'ত অসমৰ বিভিন্ন ঠাইৰ বিভিন্নজনে অলৰেডি তাত কোচিং লৈ আছে যদি আপোনালোকেও সেই কোচিং ল'ব খোজে সেইটো একচুৱেলি তাত আপোনালোকে এটা ফিজ দিব লাগিব বিনামূলীয়া নহয় বাৰু কোচিংটো গতিকে যদি আপোনালোকে সেই কোচিংটোত কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে তথাপি মই বাৰু ইয়াতে ক'ৰবাত দি দিছোঁ যে মোৰ যিটো নম্বৰ হয় পাৰ্চনেল নম্বৰটোৱে মই দি দিছোঁ বাৰু 84738300780 আপোনালোকে এই নম্বৰটোত কল কৰি নাইবা এটা মেছেজ কৰি কিনে সুধিব কিন্তু কোনেও ৰাতি ফোন নকৰিব দিনত 10টা বজাৰ পিছত আৰু গধূলি 6টা বজাৰ আগত আপোনালোকে ফোন কৰিব ক্লাছসমূহ একদম গণিতৰ বেসিক লেভেলৰ পৰা সেকেন্ডাৰী লেভেললৈকে গোটেইখিনি একদম কথা তাত আমাৰ আলোচনা হৈ আছে আৰু যেতিয়ালৈকে ABUB এক্সাম নাহে তেতিয়ালৈকে আমাৰ ক্লাছসমূহ চলি থাকিব ওৱান টাইম ইনভেষ্ট হয় মানে ওৱান টাইম ফিজ আপোনালোকে দিব লাগে আৰু এবাৰ ফিজ দিলে দিব নালাগে কেতিয়াও সেই ফিজটোতে আপোনালোকে এক্সামলৈকে ক্লাছসমূহ কৰিব পাৰিব গতিকে যদি বিচাৰে বা যদি আপোনালোকে ইচ্ছুক মোৰ সৈতে প্ৰাইভেটলি কোচিং লোৱাৰ বাবে তেতিয়া আপোনালোকে তাত জইন হ'ব পাৰে
গতিকে আজি আর ভিডিওটো দীঘলীয়া নকৰোঁ অলৰেডি ভিডিওটো বহুত বেছি দীঘলীয়া হৈয়ে গ'ল মানে গতিকে আজিৰ ভিডিওটো চাই ডেফিনেটলি আপোনালোকৰ ভাল লাগিব লাগে বুজি পাব লাগে যিটো হোমৱৰ্ক আগবঢ়াইছিলোঁ হোমৱৰ্কটোৰ উত্তৰ সকলোৱে কৰিব বুলি আশা ৰাখিছোঁ আৰু আজিৰ এই ভিডিওটো ইমানতে সমাপ্ত কৰিছোঁ অহাকালি পুনৰ অন্য এটা একেবাৰে মজাদাৰ আৰু তাগৰা কনচেপ্টৰ সৈতে আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম অসমৰ আগশাৰীৰ APSC UPSC কোচিং ইনষ্টিটিউশ্যন ভদ্ৰা আইচ একাডেমী অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ ছাত্ৰী APSC প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ APSC মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ ছাত্ৰী APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইচ একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইচ একাডেমীলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 86383917218